4 বছৰ বয়সত ঘৰৰ চোতালত ক্ৰিকেট খেলা শিশুটি 13 বছৰ বয়সত কোটিপতি। পুত্ৰৰ সপোন পূৰণৰ বাবে মাটিও বিক্ৰী কৰিছিল পিতৃয়ে। এতিয়া দেশজুৰি চৰ্চাত অষ্টম শ্ৰেণীৰ ছাত্ৰ বৈভৱ সূৰ্যবংশী। কিয় ৰাজস্থান ৰয়েলছে ক্ৰয় কৰিলে বৈভৱ সূৰ্যবংশীক? বয়স 13 বছৰ 243 দিন। নাম বৈভৱ সূৰ্যবংশী। এই নামটো দীৰ্ঘদিন ধৰি চৰ্চাৰ শিৰোনামত আছিল। কিন্তু চলিত বছৰৰ 25 নৱেম্বৰ অৰ্থাৎ সোমবাৰৰ পাছত এই নামটো প্ৰতিজন ক্ৰিকেট অনুৰাগীৰ মাজত জনপ্ৰিয় হৈ পৰিছে। কাৰণ IPL 2025ৰ মেগা নিলামত ৰাজস্থান ৰয়েলছে ক্ৰয় কৰিলে বিহাৰৰ আগ্ৰাসী কিশোৰ বেটছমেনজনক। বিহাৰৰ সমষ্টিপুৰৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ সূৰ্যবংশীৰ ন্যূনতম মূল্য আছিল 30 লাখ টকা। অৱশেষত নিলামত তেওঁক 1 কোটি 10 লাখ টকাত ক্ৰয় কৰে ৰাজস্থান ৰয়েলছে। লগে লগে IPLৰ ইতিহাসত নিলাম হোৱা আটাইতকৈ কম বয়সীয়া ক্ৰিকেটাৰ হিচাপে ইতিহাস গঢ়ে সূৰ্যবংশীয়ে। এই নিলামৰ পাছতেই একাংশই বৈভৱৰ বয়সক লৈও প্ৰশ্ন উত্থাপন কৰিছে। কিন্তু দেউতাকে পুত্ৰৰ বয়সৰ সন্দৰ্ভত উঠা প্ৰশ্নক সম্পূৰ্ণ ভুল বুলি অভিহিত কৰিছে। লগতে দেউতাকে কৈছে বৈভৱৰ হাড়ৰ পৰীক্ষা কৰা হৈছে আৰু বয়সৰ পৰীক্ষা কৰিবলগীয়া হ'লেও তেওঁ ভয় নকৰে। উল্লেখ্য যে নিলামৰ পূৰ্বে আলোচনাত বিহাৰৰ কিশোৰ বেটছমেনজনৰ নাম চৰ্চালৈ আহিছিল। নিলামৰ তালিকাতো সৰ্বনিম্ন দাম আৰু বয়সৰ ক্ৰিকেটাৰ আছিল বৈভৱ। তেওঁৰ ন্যূনতম মূল্য আছিল 30 লাখ টকা। দিল্লী কেপিটেলছৰ কৰ্তৃপক্ষৰ নিলামকাৰী মল্লিকা সাগৰে বৈভৱৰ নাম ঘোষণা কৰিবলৈ আছিল আগ্ৰহী, যাৰ বাবে ৰাজস্থান ৰয়েলছৰ কৰ্তৃপক্ষৰ সৈতে বৈভৱ সূৰ্যবংশীক ক্ৰয় কৰিবলৈ নিবিদা যুদ্ধত লিপ্ত হয়। ৰাজস্থান ৰয়েলছৰ নিলামৰ নেতৃত্বত আছিল প্ৰশিক্ষক ৰাহুল দ্ৰাবিড। সেই সময়ত দিল্লীৰ হাতত আছিল 2 কোটি 25 লাখ টকা। ইতিমধ্যে দিল্লীয়ে 18 জন ক্ৰিকেটাৰক ক্ৰয় কৰিছিল। আনহাতে ৰাজস্থান ৰয়েলছৰ হাতত আছিল 3.5 কোটি টকা আৰু দলটোৱে ইতিমধ্যে ক্ৰয় কৰিছিল 16 গৰাকী ক্ৰিকেটাৰ। ৰাজস্থান ৰয়েলছ কৰ্তৃপক্ষৰ হাতত দিল্লী কেপিটেলছতকৈ অধিক ধন থকাৰ বাবে 1 কোটি 10 লাখ টকাৰে বৈভৱক কিনিবলৈ সক্ষম হয়। লগে লগে IPLত সৃষ্টি হয় এক নতুন ইতিহাসৰ। বিহাৰৰ তাজপুৰ গাঁৱত জন্মগ্ৰহণ কৰা বৈভৱে 4 বছৰ বয়সৰ পৰাই পিতৃ সঞ্জীৱ সূৰ্যবংশীৰ সৈতে ক্ৰিকেট শিকিবলৈ আৰম্ভ কৰে। পিতৃ সঞ্জীৱ সূৰ্যবংশী যদিও পেছাত এজন কৃষক, তেওঁৰ ক্ৰিকেটৰ প্ৰতি আছে অগাধ প্ৰেম, যাৰ বাবে পুত্ৰৰ ক্ৰিকেটৰ প্ৰতি আগ্ৰহ দেখি ক্ৰিকেট খেলুৱৈ হিচাপে গঢ়ি তুলিব বিচাৰিছিল পুত্ৰক। পিতৃৰ পৰা ক্ৰিকেটৰ মৌলিক পাঠ গ্ৰহণ কৰি বৈভৱে 9 বছৰ বয়সত ষষ্ঠীপুৰ ক্ৰিকেট একাডেমীত ভৰ্তি হৈছিল। তাত 1.5 বছৰ প্ৰশিক্ষণ লোৱাৰ পিছতেই বিজয় মাৰ্চেণ্ট ট্ৰফিৰ বাবে ট্ৰায়েললৈ যায় বৈভৱ। যদিও তেওঁ ভাল প্ৰদৰ্শন কৰিছিল, তথাপি বিহাৰৰ 16 বছৰ অনূৰ্ধ্ব দলৰ নিৰ্বাচকসকলে কম বয়সৰ বাবে তেওঁক ষ্টেণ্ড বাইত ৰাখিছিল। তাতেই প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ মনীষ ওজাৰৰ চকু পৰে বৈভৱ সূৰ্যবংশীৰ ওপৰত। তেতিয়াৰ পৰাই বৈভৱৰ ব্যক্তিগত প্ৰশিক্ষকৰ দায়িত্ব লয় মনীষ ওজাৰে। উল্লেখ্য যে মিডল অৰ্ডাৰ বেটছমেন বৈভৱে 12 বছৰ 284 দিন বয়সত প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত অভিষেক ঘটায়। ৰাজপুতনাৰ প্ৰাক্তন ক্ৰিকেটাৰ আলিমুদ্দিন প্ৰথম শ্ৰেণীৰ ক্ৰিকেট খেলা আটাইতকৈ কম বয়সীয়া ভাৰতীয় ক্ৰিকেটাৰো বিহাৰৰ এইজন ক্ৰিকেটাৰ। 12 বছৰ 37 দিনত ৰঞ্জী ট্ৰফিতো অভিষেক ঘটায় বৈভৱে। ইয়াৰ পূৰ্বে ভাৰতৰ 19 বছৰ অনূৰ্ধ্ব বি দলৰ হৈও উন্নত প্ৰদৰ্শন দেখুৱাইছিল। মানকাৰ ট্ৰফিতো 5খন মেচত 400ৰো অধিক ৰান সংগ্ৰহ কৰিছিল এইজন আগ্ৰাসী বেটছমেনে। বাওঁহতীয়া অপেনিং বেটছমেনগৰাকীয়ে 2 মাহৰ পূৰ্বে অষ্ট্ৰেলিয়া 19 বছৰ অনূৰ্ধ্ব দলৰ বিৰুদ্ধে খেলা টেষ্ট মেচতো 58টা বলত শতক অৰ্জন কৰিছিল। 19 বছৰ অনূৰ্ধ্বৰ ৰেড বল ক্ৰিকেটত ভাৰতৰ বাবে আছিল এয়া আটাইতকৈ দ্ৰুততম শতক। তাৰ পাছতেই ক্ৰিকেট বিশেষজ্ঞসকলৰ মাজত তেওঁৰ নামটো চৰ্চালৈ আহে, যাৰ বাবে বৈভৱ সূৰ্যবংশীক ক্ৰয় কৰিবলৈ নিবিদা যুদ্ধ আৰম্ভ হয় ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছৰ মাজত। এতিয়া লক্ষণীয় হ'ব IPL 2025ত বৈভৱ সূৰ্যবংশীয়ে খেলিবলৈ সুযোগ লাভ কৰে নে নকৰে। যদিহে খেলিবলৈ সুযোগ লাভ কৰে, তেন্তে তেওঁ কি প্ৰদৰ্শন দেখুৱায় তাৰ ওপৰত দৃষ্টি নিবদ্ধ থাকিব ভাৰতীয় ক্ৰিকেট প্ৰেমীৰ। স্পৰ্টছ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।